থেকে বেশি বেশি আমাদের তৌফিক দান করো। যাই হোক, মানে আলোচনা রাখলাম। মানে বর্তমান সময়ের দিকে লক্ষ্য করে কিছু কথা আলোচনা করে একটি মাত্র আয়াতে কারিমা তেলাওয়াত করছি। আল্লাহ আমি আল্লাহর সাথে না শুকরিয়া প্রকাশ করাটা, কুফরি করাটা এটা কিরকম ভাবে সম্ভব? আজি আমার তুলিকিবাড়ি আঞ্চলিক ঈদগাহ কমিটির উদ্যোগত পবিত্র ঈদুল আজহার আমি 2 রাকাত ওয়াজিব নামাজ আমার এই ঈদগাহ ময়দানত গোয়ালপাড়া জেলার অভিজ্ঞ আলিম হাফিজ কারি মৌলানা মুফতি শফিকুল ইসলাম সাহেবৰ ইমামতিত আমি সমাপন কৰিলোঁ। আৰু এই জেগাতে সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদুল আজহাৰ আন্তৰিক শুভেচ্ছা ও শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই অসমখনত আমি সমূহ ধৰ্মাৱলম্বী ৰাইজে ইয়াত বসবাস কৰোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজলৈ পবিত্ৰ ঈদুল আজহাৰ আন্তরিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ঈদে আমাৰ মাজত সুখ শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰীডাল যাতে মজবুত হয় তাৰে কামনা কৰিছোঁ। ইয়াৰ নামাজৰ শেষত আমাৰ কুৰবানী আছে আৰু কুৰবানী যাতে সকলোৱে ঘৰে ঘৰে কৰে আৰু কুৰবানী যাতে অন্য ধৰ্মাৱলম্বী মানুহৰ কোনো ধৰ্মীয় আঘাত অনুভূতিত নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে যাতে কুৰবানী ভালকৈ কৰে তাৰে আমি তুলিকিবাড়ি আঞ্চলিক ঈদগাহ কমিটিৰ পৰা অনুৰোধ জনাইছোঁ। আৰু সমূহ ৰাইজলৈ পবিত্ৰ ঈদুল আজহাৰ আন্তরিক শুভেচ্ছা ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। अस्सलामु अलैकुम वरहमतुल्लाहि ताला व बरकातुहू। मैं जलशवार से यहाँ रंगिया तुलसीबाड़ी आया। एक ईदगाह कमेटी वालों ने मुझे दावत करके यहाँ बुलाया और नमाज़ पढ़ाने के लिए दावत दी, तो मैंने दावत पाकर आया और मुझे बहुत अच्छा लगा कि यहाँ बहुत अच्छा माहौल है और ये लोगों ने मुझे बहुत इज्जत की। मैं नमाज़ पढ़ा, बहुत अच्छा लगा और मुझे बहुत खुशी हुई कि यहाँ के लोग मिलकर नमाज़ पढ़ाएंगे। मैं उम्मीद करूँगा कि यह लोग बहुत अच्छे से ज़िंदगी बसर करें और अपने भाईचारों से मिलजुल के रखें। नमाज मुकम्मल हुई, अभी कुर्बानी बाकी है, कुर्बानी इंशाल्लाह होगी। हमारे जो कानून है, देश के कानून इंशाल्लाह वो सामने रखकर कुर्बानी करेंगे और एक कौम दूसरे कौम को मुश्किल नहीं पहुँचाएँगे। बस शुक्रिया, मेरे लिए दुआ करना और मैं आप लोगों के लिए दुआ करूँगा इंशाल्लाह। अस्सलामु अलैकुम।